Hello viewers, thank you for joining here. আজি বিশেষ এটি ভিডিও লৈ আপোনালোকৰ মাজত আহিছো আৰু এই ভিডিওটিত আমি 5টা কোৱেশ্চন ডিসকাস কৰিম। যিকেটা কোৱেশ্চনৰ এনসাৰ আপোনালোকৰ কাৰণে আসলতে যথেষ্টখিনি প্ৰয়োজনীয়। যিকেটা কোৱেশ্চনে আপোনালোকৰ মনত যথেষ্টখিনি কনফিউজন ক্ৰিয়েট কৰিছে। আশা কৰো এই প্ৰশ্নকেইটাৰ উত্তৰে আপোনালোকৰ এই কনফিউজন দূৰ কৰিব। লগতে মই জনাও যে এনেকুৱা ধৰণৰ ভিডিও মই আপোনালোকৰ কাৰণে যথেষ্টখিনি বনাই আছো, কিন্তু আপোনালোকৰ ফালৰ পৰা মই যিমানখিনি আশা কৰিছিলো ইমানখিনি সাবস্ক্ৰাইবাৰ পোৱা নাই। আশা কৰো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকে মোক যাতে অনাগত দিনত এনেকুৱা ভিডিও বনাবলৈ উৎসাহ প্ৰদান কৰে। সো প্ৰথমে মই গোটেইকেইটা প্ৰশ্নৰ আপোনালোকৰ মাজত আগবঢ়াম, তাৰ পিছত মই কোৱেশ্চন ওয়াইজ সিৰিয়ালি এনসাৰ কেইটা মই কৈ যাম। সো প্ৰথম প্ৰশ্নটো হৈছে when will the CTET result be published? দ্বিতীয় প্ৰশ্নটো হৈছে will this CTET result affect on current teachers recruitment? তৃতীয় প্ৰশ্নটো হৈছে will the new CTET qualifiers come? চতুৰ্থ প্ৰশ্নটো হৈছে will the old candidates be unlucky again? আৰু পঞ্চম কোৱেশ্চনটো হৈছে will the portal open for them? এইকেইটা 5টা কোৱেশ্চনৰ এনসাৰ মই আপোনালোকৰ আগত আগবঢ়াম আৰু লগতে ভিডিওটিৰ শেষত মই জনাম যে আপোনালোকৰ এইবাৰ কিয় বেছি অগ্ৰাধিকাৰ পোৱা চান্সেছ আছে। অৰ্থাৎ এইবাৰৰ শিক্ষক নিযুক্তিত আপোনালোকৰ কিয় বেছিকৈ অগ্ৰাধিকাৰ পোৱা চান্সেছ বহুত বেছি আছে। So finally মই প্ৰথম কোৱেশ্চনটোৰ এনসাৰ দিব লাইছো when will the CTET result be published? অৰ্থাৎ CTETৰ ৰিজাল্ট কেতিয়া পাবলিশ হ'ব? আৰু যেটো আসলতে আপোনালোকৰ কাৰণে যথেষ্টখিনি বেয়া খবৰ যে CTETৰ ৰিজাল্ট কিছু সময় আগতে আজি ডিক্লেয়াৰ হৈছে আৰু আজি হৈছে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আপোনাৰ কিছু সময় আগতে আজি CTETৰ ৰিজাল্ট পাবলিশ হ'ল আৰু এই পাবলিশৰ ফলত কেনেকুৱা ধৰণৰ এফেক্ট হ'ব পাৰে চলিত আমাৰ যি DW টিচাৰ্স ৰিক্ৰুটমেন্ট চলি আছে ইয়াত কেনেকুৱা ধৰণৰ এফেক্ট কৰিব পাৰে পৰৱৰ্তী প্ৰশ্নসমূহত মই ইয়াৰে এনসাৰ আপোনালোকৰ মাজত আগবঢ়াম। সো এতিয়া আমি দ্বিতীয় নম্বৰ কোৱেশ্চনলৈ আহিছো। সো দ্বিতীয় নম্বৰ কোৱেশ্চনটো হৈছে will this CTET result affect on current teachers recruitment? হয়, অৰ্থাৎ এই দ্বিতীয় নম্বৰ কোৱেশ্চনটোত কৈছে যে যি নতুনকৈ CTETৰ ৰিজাল্ট দিলে এই CTETৰ ৰিজাল্টে কাৰেন্ট টিচাৰ্স ৰিক্ৰুটমেন্টত এফেক্ট পেলাব পাৰে নেকি? হয়, এই কারেন্ট টিচার্স যি রিক্রুটমেন্ট আমার চলি আছে এই কারেন্ট টিচার্স রিক্রুটমেন্টত এই নতুন যি CTETৰ ৰিজাল্ট দিলে যেহেতু আপোনাৰ দুদিন আগত পোর্টেল বন্ধ হৈছে আৰু যেহেতু নতুন CTETৰ ৰিজাল্ট আজি ঘোষণা হ'ল কিছু এফেক্ট পেলাব পাৰে যদিহে আপোনাৰ নতুন CTET কোৱালিফায়াৰ্স খিনিয়ে যায় DWত হেঁচা প্ৰয়োগ কৰে গভৰ্নমেন্টক হেঁচা প্ৰয়োগ কৰে তেতিয়া হলে কিছু এফেক্ট আহিব পাৰে। গতিকে যদি আপোনালোকে এফেক্ট অহাটো নিবিচাৰে তেতিয়া হলে আপোনালোকে ইউনাইট হোৱাৰ প্ৰয়োজন আৰু ইউনাইট হৈ পেলাই আপোনালোকে মেমোৰেন্ডাম EMCMৰ তাতে মেমোৰেন্ডাম দিয়াটো যথেষ্টখিনি প্ৰয়োজন। সো আমি নেক্সট কোৱেশ্চনলৈ আহিছো। নেক্সট কোৱেশ্চন হৈছে will the new CTET qualifiers come? অৰ্থাৎ নতুন CTET যি কোৱালিফায়াৰ্স আছে অৰ্থাৎ জানুৱাৰী মাহৰ 2024ৰ জানুৱাৰী মাহৰ যিখিনি ক্যান্ডিডেটে CTET কোৱালিফাই কৰিলে তেওঁলোকে এইবাৰ নিযুক্তিত আহিব নেকি? হয়, যথেষ্টখিনি তেওঁলোকৰ চান্সেছ বাঢ়ি গৈছে এইবাৰ নিযুক্তিত আহা যদিহে তেওঁলোকে EMCMক যাই পেলাই ৰিকুৱেষ্ট কৰে যেহেতু আপোনাৰ ইলেকশ্যন সমাগত গতিকে তেওঁলোকে হয়তো এগেইন পোৰ্টেলটো মুকলি কৰি দিব পাৰে। কিন্তু যদিহে আপোনালোকে পোৰ্টেলটো মুকলি কৰি নিদিয়াটো বিচাৰে তেতিয়া হলে আপোনালোকৰ অল্ড ক্যান্ডিডেট যিখিনি আছে ইউনাইট হোৱাটো যথেষ্টখিনি প্ৰয়োজন হ'ব। মই আসলতে আপোনালোকৰ ইউনাইট হোৱাটো বিচাৰো। যিখিনি পুৰানি ক্যান্ডিডেট আছে তেওঁলোকে আসলতে চাকৰি এটিৰ যোগ্য, তেওঁলোকে আসলতে মই ভাবো চাকৰি এটি পালে তেওঁলোকৰ যি বহুদিনীয়া আশা সেইখিনি পূৰণ হ'ব। সো আমি নেক্সট কোৱেশ্চনলৈ আহিছো will the old candidate be unlucky again? যে পুৰানি ক্যান্ডিডেট খিনি পুনৰ আনলাকি হ'ব নেকি? হয়, পুৰানি ক্যান্ডিডেট দুবাৰকৈ নিযুক্তিত বঞ্চিত হৈ আহিছে যেহেতু 2021 চনৰ টেটৰ পিছত আপোনাৰ CTET হৈছে কিন্তু যিখিনি ক্যান্ডিডেট বাকি আছিল তেওঁলোকে দুবাৰকৈ নিযুক্তিত বঞ্চিত হৈছে। এইবাৰ তেওঁলোকে আকৌ আবেদন কৰিবলৈ সুযোগ পাইছে। যদি এগেইন CTET খিনি আহি যায় নতুন CTET খিনি যদি এগেইন আহি যায় তেওঁলোকে আনলাকি হ'বলৈ আৰু বাকি নাথাকিব। হয়, তেওঁলোকে আনলাকি হ'ব, কিন্তু মই ভাবো এইবাৰ যি সমাগত নিযুক্তি এইবাৰ নিযুক্তিত যেহেতু আপোনাৰ পোৰ্টেল যথেষ্টখিনি দিন হৈ গৈছে বন্ধ হোৱা কিছু হাইকোৰ্টৰ অৰ্ডাৰৰ ফলত পোৰ্টেলটো এগেইন LPৰ কাৰণে খুলি দিব লগা হৈছিল। মই ভাবো আপোনাৰ ভেৰিফিকেশনৰ যি কাম যি মেৰিট লিষ্টৰ কাম DWত অলৰেডি কৰি আছে সেইখিনি কাম। গতিকে এগেইন যিখিনি পুৰানি ক্যান্ডিডেট তেওঁলোকে এগেইন আনলাকি নহব বুলি মই ভাবো। তেওঁলোকে একচুয়ালি আনলাকি এইবাৰ হোৱাৰ প্ৰয়োজন নাই, তেওঁলোকে নিশ্চয় এইবাৰ চাকৰিটি লাভ কৰিবলৈ সক্ষম হ'ব। সো আমি নেক্সট কোৱেশ্চনলৈ আহিছো। নেক্সট কোৱেশ্চন হৈছে will the portal open for them? অৰ্থাৎ নতুন CTET খিনিৰ কাৰণে পোৰ্টেলটো পুনৰ ওপেন কৰা হ'ব নেকি? একেবাৰে ওপেন কৰা নহয়, মই ভাবো তেওঁলোকে যাই যদি EMCMৰ তাতে ৰিকুৱেষ্ট কৰে তথাপিও মই ভাবো যেহেতু ইলেকশ্যন সমাগত গতিকে ইলেকশ্যনৰ আগত EMCM বা DW ফালৰ পৰা মই ভাবো এইবাৰ
এইটো ভুল একেবাৰে নকৰিব কাৰণ এবাৰ পৰ্টেল মুকলি কৰা হৈছিলে গতিকে দুবাৰৰ কাৰণে পৰ্টেল একেবাৰে এইবাৰ অপেন নকৰে আপোনালোকক কৈছিলোঁ যে ভিডিঅ'টিৰ শেষত মই আপোনালোকক জনাম যে এইবাৰ আপোনালোকৰ কিয় যথেষ্টখিনি অগ্ৰাধিকাৰ পোৱা প্ৰয়োজন হয় অগ্ৰাধিকাৰ আপোনালোকে এইবাৰ যথেষ্টখিনি পাব আৰু ইয়াৰ মেইন ৰিজন হৈছে সমাগত আমাৰ লোকসভা ইলেকশ্যন আৰু লোকসভা ইলেকশ্যনৰ আগত চৰকাৰে কেতিয়াও আপোনালোকৰ লগত গেম প্লে নকৰে সেইটো একেবাৰে ইম্পচিবল কথা যিহেতু ইলেকশ্যন সমাগত চৰকাৰে আপোনালোকৰ লগত গেম প্লে কৰাটো একেবাৰে ইম্পচিবল বুলি মই ভাবোঁ তো এইটো কাৰণতে আপোনালোকে এইবাৰ যথেষ্টখিনি অগ্ৰাধিকাৰ পাব বুলি মই আচলতে দৃঢ় বিশ্বাসী যিয়ে নহওক আপোনালোকক মই এইটো ভিডিঅ' ইনফৰমেশ্যন আকাৰে জনালোঁ আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু লগতে মোক ছাবস্ক্ৰাইব কৰি অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ